অসমৰ পৰা বিতাড়িত ভাৰতীয় নাগৰিক তেওঁলোকক আকৌ অসমে ঘূৰাই আনিবলৈ বাধ্য হৈছে। এতিয়া কথা হ'ল যে খুবেই লজ্জাজনক যে ভাৰতীয় ইয়াৰ দ্বাৰা প্ৰমাণিত যে তেওঁলোক ভাৰতীয় বাংলাদেশী নহয়। বাংলাদেশী নহয় যদিও তেওঁলোকক জোৰ জবৰদস্তি বাংলাদেশৰ ন'মেন লেণ্ডছত তেওঁলোকক থৈ অহা হৈছে। এয়া গোটেই জাতিটোৰ কাৰণে আটাইতকৈ ডাঙৰ অপমান। ঘূৰাই লৈ আহিছে, এতিয়াকে আমি বহি থাকিম নেকি? শেষ হৈ গ'ল নেকি? আমি কি আমাৰ সন্মান ঘূৰাই পালোঁ নেকি? কোনো পধ্যেই নহয়। আমি যুঁজ দিব লাগে আমাৰ আত্মসন্মানৰ কাৰণে। আমি একত্ৰিত হ'ব লাগে আমাৰ স্বাভিমানৰ ৰক্ষাৰ স্বাৰ্থত। এনেকুৱাকে খাইৰুল ইছলামক বোলে মৰিগাঁৱত তেওঁলোকৰ ঘৰত থৈ আহিছে। খাইৰুল ইছলাম শিক্ষিত এজন মানুহ হোৱাৰ কাৰণে আজি চাগে এই অশিক্ষিত যিসকল দুৰ্বল মানুহ তেওঁলোক ৰক্ষা পৰিলে। এনেকুৱাকে হাজাৰ হাজাৰ মানুহ ডিটেনশ্যন কেম্পত ৰৈ আছে, তেওঁলোক কিন্তু অন্যায়ভাৱে তেওঁলোকক ভিতৰত ৰখা হৈছে। এই শোষণ নীতিৰ বিৰুদ্ধে কিমান দিন আপুনি মৌন হৈ থাকিব? এটা কথা লক্ষণীয় যে ভাৰতবৰ্ষত 2019 চনত বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিয়াৰ ক্ষেত্ৰত যিবিলাক দল সংগঠনে আপোনাৰ কম্প্ৰমাইজিং মোডত গৈছিল বিজেপিক ৰক্ষাৰ স্বাৰ্থে, যে আছাদুদ্দিন ওৱেইছিক বেয়া পাইছিলে, মুছলিম যিবিলাক পাৰ্টি আছিল পলিটিকেল পাৰ্টি তেওঁলোকক মানে অলপ হেৰি কৰি যিবিলাক অলপ সেকুলাৰ টাইপ পাৰ্টি বুলি মানা যায়, মানুহে মানে চ' কল্ড সেকুলাৰ পাৰ্টি, তেওঁলোকক ছাপৰ্ট দিছিলে। বিহাৰত অখিলেশ যাদৱ কওক, তাৰপিছত নীতিশ কুমাৰ, তো এনেকুৱা ধৰণৰ বিজেপি বিৰোধী শক্তিবিলাক, বিৰোধী নহয়, বিজেপিৰ বিৰুদ্ধে যিবিলাকে ইলেকশ্যন খেলিছিল তেওঁলোকক মুছলিম ভোটকেইটা দিবলৈ মান্তি হৈছিল, দিছিলে। তেনে ক্ষেত্ৰত মুছলিম পাৰ্টি, মুছলিম ৰিপ্ৰেজেণ্টেশ্যনৰ কাৰণে যিবিলাক পাৰ্টি আছিল বা ৰিজিয়নেল পাৰ্টি, তেওঁলোকক আমাৰ মুছলমান মানুহে আটাইতকৈ বেছি মানে প্ৰত্যাখ্যান কৰিছে। তাৰ বিনিময় আমি কি দেখিবলৈ পাইছিলোঁ যে নীতিশ কুমাৰে তেওঁৰ স্বাৰ্থত যেতিয়াই প্ৰয়োজন পৰিছে তেতিয়াই বিজেপিৰ লগত মাৰ্জ হৈছে। আৰু এনেকুৱা পাৰ্টি বহুত কেইটা আছে, আপুনি যদি ষ্টাডি কৰি চাই, যেতিয়া আপুনি গুগলত মাৰিব তেওঁলোক আহি যাব যে যিবিলাক কাৰণত আমি বিজেপিৰ বিৰুদ্ধে গৈ যিবিলাক পাৰ্টিত ভোট দিছিলোঁ তেওঁলোক কিন্তু বিজেপিৰ সমৰ্থনত তেওঁলোকৰ লাভৰ কাৰণে সময়ে সময়ে কৈছে। গতিকে এই যোনটো আমি কম্প্ৰমাইজ মোডত গৈ যোনটো প্ৰতিবাদ কৰিছিলোঁ, যোনটো একত্ৰিত হোৱাৰ চেষ্টা কৰিছিলোঁ, তাত কিন্তু ভাল ফল কোনো পধ্যেই পোৱা যোৱা নাই। অসমৰ ক্ষেত্ৰতো আমাৰ নিজৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত, আমাৰ স্বাভিমানৰ কাৰণে আমি যে বেলেগ বেলেগ পাৰ্টি কৰি পেলাই ক্ষমতা দখলৰ যি প্ৰচেষ্টা আমাৰ মাজত চলিছে, এই যদি প্ৰচেষ্টাটো বন্ধ নহয় তেতিয়াহ'লে আমাৰ অস্তিত্ব বিপন্ন হ'ব। আমাক সদায় ক্ষমতাত থকাৰ যোনটো প্ৰৱণতা, ভাৰতীয় গণতন্ত্ৰ এটা এনেকুৱা সুস্থ, এনেকুৱা ভাল এটা ডেমক্ৰেটিক ছিষ্টেম য'ত নেকি বিৰোধীৰ ভূমিকা খুব শক্তিশালী থাকে, খুব গুৰুত্বপূৰ্ণ থাকে। গতিকে এই ক্ষেত্ৰত আমি এতিয়াই এই জিকিবলৈ যোৱা যোনটো প্ৰচেষ্টাটো, সেই প্ৰচেষ্টাটো একেবাৰেই ভুল। আগতে প্ৰথমতে একত্ৰিত হওক, একত্ৰিত হৈ পেলাই আমাৰ ছ'চাইটিয়ে এক ঠাইত ভোট পেলাই অন্ততঃ একবাৰ হাৰি চাওকচোন। ইলেকশ্যন জিকিব নালাগে, এক ঠাইত ভোট পেলাই আপোনালোকে হাৰি চাওক, আপোনালোকৰ মৰ্যাদা, আপোনালোকৰ নিজৰ স্বাভিমান ঘূৰি আহিব। ৰাস্তা ঘাটৰ ডেভেলপমেণ্টৰ কথাটো পিছত, নিজৰ ৰক্ষা, নিজৰ অস্তিত্ব ৰক্ষা, নিজৰ পৰিচয়ৰ স্বাৰ্থত এটা পাৰ্টিক একত্ৰিত হৈ ভোট দিয়ক। আৰু আমাৰ মাজত এনেকুৱা নেশ্যনেল পাৰ্টি আছে যিবিলাক আমাৰ খুবেই প্ৰিয়, যাৰ কাৰণে এটা ৰিপ্ৰেজেণ্টেশ্যন ইমান ডাঙৰ এটা ঠাইত আমি হৰুৱাই দিছোঁ, মানে দি পেলাই উল্লাস কৰিছোঁ, তাৰ বিনিময় তাৰ কুফল আমি ভোগ কৰিবলৈ পাইছোঁ নিশ্চয়কৈ। আৰু
এই জাতিৰ যোনটো এটা ক্ৰাইচিছৰ টাইম, এই টাইমত কোনে ওলাই আহিছে আপোনালোকে নিশ্চয় নটিছ কৰিছে। নেশ্যনেলিষ্ট পাৰ্টিবিলাক কেতিয়াও আপোনাৰ এটা নিৰ্দিষ্ট কমিউনিটিৰ স্বাৰ্থত তেওঁলোকে কোনো পধ্যায় নামাতিব। আমাৰ এতিয়া ৰাস্তা ঘাটৰ টকা পইচাৰ ডেভেলপমেণ্টৰ কামতকৈ আটাইতকৈ প্ৰয়োজনীয় মানে বস্তু যিটো হৈছে আমাৰ পৰিচয়। বাংলাদেশী বুলি প্ৰত্যেকবাৰেই তেওঁলোকে মুছলমানক আক্ৰমণ কৰিছে, প্ৰত্যেকবাৰেই তেওঁলোকে মুছলমান মানুহক, ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰিছে। তেওঁলোক NRCৰ পৰা বাদ পৰা 19 লাখ মানুহক কিন্তু তেওঁলোকে টাৰ্গেট কৰা নাই, গোটেই মুছলমান জাতিটোক টাৰ্গেট কৰিছে, গোটেই মুছলমান সম্প্ৰদায়টোক তেওঁলোকে টাৰ্গেট কৰি কাম কৰি আছে। গতিকে ইয়াৰ বিৰুদ্ধে কম্প্ৰমাইজিং মোডত যেতিয়াই যাব তেতিয়াই আপুনি ঠগন খাব, তেতিয়াই ঠগন খাব। গতিকে আমি আমাৰ পৰিচয় ৰক্ষাৰ স্বাৰ্থত এক ঠাইত এক জেগাত ভোট দিয়াটো আমাৰ দায়িত্ব কৰ্তব্যৰ ভিতৰত প্ৰথমতে আনক, নিজৰ ইজ্জত নিজৰ স্বাভিমান ঘূৰাই পাব। গতিকে এই ক্ষেত্ৰত আমাৰ ভিতৰত যিখিনি কাৰেকশ্যন কৰিব লগা আছে, আমাৰ ভিতৰত যিখিনি শুধৰাব লগীয়া আছে, সেইখিনি আমি শুধৰাব পাৰিম যদি আপোনালোকে সহযোগ কৰে। যদি প্ৰত্যেকেই যেতিয়া আগবাঢ়ি আহিব তেতিয়া নিশ্চয়কৈ তাত আলোচনাৰ এটা পৰিৱেশ গঢ়ি উঠিব। আপুনি প্ৰশ্ন কৰাৰ পৰিৱেশ উঠিব, আলোচনা কৰাৰ পৰিৱেশ উঠিব, তাত কাজিয়া কৰক ভিতৰত, কিন্তু ভোটৰ ক্ষেত্ৰত একত্ৰিত হোৱাৰ কাৰণে চেষ্টা কৰক। নিশ্চয়কৈ ইয়াৰ পৰা জাতিৰ পৰিচয় ঘূৰি আহিব, স্বাভিমান আমাৰ ঘূৰি আহিব। যিমানখিনি অপমান আমাক কৰি আছে প্ৰত্যেক দিনে, এয়া আচলতে খুবেই অসহনীয়। যাক নেকি অবৈধ বিদেশীৰ নামত মূলসুঁতিৰ বহু লোকেই, ইণ্টেলেকচুৱেল কওক, ভাল পদবীত থকা মানুহে ইয়াক বৈধতা দিছে। গতিকে ইয়াৰ বিপৰীতে আমি মাৰ বান্ধি থিয় নহ'লে আমাৰ অনাগত ভৱিষ্যত আৰু বিপদৰ সন্মুখীন হ'ব লাগিব। এই যোনটো ষ্টেপ লৈছিলে ভোট পলাৰাইজেশ্যনৰ কাৰণে ঠিকে আছে বাৰু, সেইটো আপোনালোকে মানি লৈছে, আমিও বুজি পাইছোঁ, ময়ো বুজি পাইছোঁ। ভোট পলাৰাইজেশ্যনৰ কাৰণে এটা কমিউনিটিক ইমানখিনি লজ্জানত কৰিব, ইমানখিনি তেওঁলোকে টৰ্চাৰ কৰিব, সেইটো কেনেও মানি ল'বলগীয়া কথা নহয়। গতিকে ইয়াৰ বিৰুদ্ধে একত্ৰিত হোৱাটো খুবেই